কিছু কথা ক'ব বিচাৰিছোঁ। আমাৰ লগত আছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম কমিটিৰ আহ্বায়ক কাৰ্বি আংলং সোলাৰ পাৱাৰ প্ৰজেক্ট এফেক্টিভ পিপলছ ৰাইটছ কমিটিৰ আহ্বায়ক অনিতা ভেলছ বাইদেউ আৰু ডাঙৰীয়া আৰু লগতে আমি যি আজি সংবাদ মেল সম্বোধন কৰিবলৈ গৈ আছোঁ যি বিষয়ৰ ওপৰত সেই বিষয়ৰ পৰা ক্ষতিগ্ৰস্ত কাৰ্বি আংলঙৰ লংকাঠা অঞ্চলৰ পৰা অহা মহৰি কাঠাৰ ৰিচোফেৰন তেওঁলোকৰ মাজত উপস্থিত আছে। মই জাষ্ট ইন্ট্ৰডাকশ্যনটো কৰি দিব কৈছোঁ যে আপোনালোকে জানে যে শেহতীয়াভাৱে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত তেওঁলোকে এটা কাম খুব ক্ষীপ্ৰ গতিত কৰিছে যে আমাৰ যে সাধাৰণ খাটি খোৱা মানুহৰ মাটি এই মাটিটো তেওঁলোকে কাৰোবাৰ মুনাফাৰ স্বাৰ্থত কোনোবা বৃহৎ বনিয়াৰ মুনাফাৰ স্বাৰ্থত তেওঁলোকে অধিগ্ৰহণ যিটো একুইজিশ্যন বুলি কোৱা হয় এই অধিগ্ৰহণ কৰাৰ তেওঁলোকৰ যিটো প্ৰক্ৰিয়া সেইটো খুব তেওঁলোকে স্পীডত কৰিবলৈ আৰম্ভ কৰিছে। আৰু শেহতীয়াভাৱে আমি দেখিছোঁ যে এডভান্টেজ অসমৰ নামত স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে যে 1 টকা দৰত প্ৰতি বিঘা মাটিত তেওঁলোকে মাটি দিব আৰু তাৰ যি প্ৰভাৱ আমি সমগ্ৰ অসমত দেখিবলৈ পাইছোঁ। BTAD হওক আপোনাৰ মিকিৰ বামুণী হওক কাজিৰঙা হওক আৰু শেহতীয়াভাৱে কাৰ্বি আংলং হওক। গতিকে কাৰ্বি আংলঙত যি এটা মানে বৃহৎ এটা চ'লাৰ পাৱাৰ প্ৰজেক্ট আৰু যাৰ ফলত প্ৰায় 20,000 মানুহ এফেক্টেড হ'ব। আমাৰ স্থানীয় কাৰ্বি নগা ৰেংমা নগা আদিবাসী এই মানুহসকলক আকৌ উচ্ছেদিত কৰি আৰু বৃহৎ মুনাফাৰ স্বাৰ্থত বৃহৎ পুঁজিৰ স্বাৰ্থত এই মানে উচ্ছেদ কাৰ্য তাত সম্পাদন কৰিবলৈ গৈ আছে অসম চৰকাৰৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে। আৰু তাৰ পৰা যি এই চ'লাৰ পাৱাৰ প্ৰজেক্টৰ পৰা যি কাৰেণ্ট প্ৰডাকশ্যন কৰা হ'ব সেয়া অসমৰ আৰু কাৰ্বি আংলঙৰ মানুহৰ কাৰণে কিমান সুবিধাজনক হ'ব নে সেই বাহিৰত যাব সেই বিষয়ে আমাৰ চৰকাৰে কোনো ক্লিয়াৰকৈ কথা কোৱা নাই। গতিকে এই গোটেই বিষয়টো মই মানে বিতংকৈ ক'বলৈ কাৰ্বি আংলং চ'লাৰ পাৱাৰ এফেক্টিভ পিপলছ ৰাইটছ কমিটিৰ আহ্বায়ক বিক্ৰম হঞ্চে ডাঙৰীয়াক মই আপোনালোকৰ সন্মুখত উপস্থাপন কৰাইছোঁ। প্ৰথমত নমস্কাৰ। এই সোলাৰ প্ৰজেক্টত যোনটো আমাৰ কাৰ্বি আংলং সোলাৰ পাৱাৰ এফেক্টেড প্ৰজেক্ট এফেক্টেড ৰাইটছ কমিটি ফালৰ পৰা এটা স্পষ্টকৈ ক'ব বিচাৰোঁ যে এই 18,000 বিঘাছ লেণ্ড যোনটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যে ADP হওক APDCL কাৰণে যোনটো ৰিপৰ্ট পঠোৱা এই ৰিপৰ্টটো টোটেলি ফলছ ৰিপৰ্ট পঠাইছে। কাৰণ তাতে অলমষ্ট তাত ৰিপৰ্টত আমি গম পালোঁ যে 92% অফ দ্য লেণ্ড ইজ আনপ্ৰডাক্টিভ আৰু ৱেষ্টেড লেণ্ড এইটো দেখাইছে। কিন্তু ইট ইজ টোটেলি ৰং। কাৰণ তাতে আমাৰ এফেক্টেড ভিলেজেছ 23 ভিলেজেছ আছে। more than 20,000 peoples are residing there আৰু তাত বিভিন্ন বাম্বু প্লেণ্টেশ্যন এগ্ৰিকালচাৰ হৰ্টিকালচাৰ প্লেণ্টেশ্যন আছে। এই ক্ষেত্ৰত ৰুৰাল ইকনমি তাত পৰাই চলি আছে। চ' যদি এই এৰিয়া যদি 18,000 বিঘাছ লেণ্ড যদি ডিছপ্লেচ কৰিব লগা হয় ইভিকশ্যন কৰিব লগা হয় তেতিয়াহ'লে এই এফেক্টেডৰ যোনটো পাব্লিকবিলাক বহুত লাইফটো মানে এটা ডেঞ্জাৰ আহি যাব। চ' এইটো কাৰণে আমাৰ কাৰ্বি আংলং সোলাৰ পাৱাৰ প্ৰজেক্ট এফেক্টেড পিপলছ ৰাইট কমিটি ফালৰ পৰা স্পষ্টকৈ ক'ব বিচাৰোঁ যে দিছ প্ৰজেক্ট হেজ টু বি উইথড্ৰ, দিছ প্ৰজেক্ট হেজ টু বি কেনচেল ফ্ৰম দেট এৰিয়া। কাৰণ ইট উইল ইম্পেক্ট কালচাৰেলি আৰু আমাৰ যিমান তাতে ট্ৰাইবছ আছে নাগা হওক কাৰ্বি হওক গাৰো হওক আদিবাসীসকল হওক এইসকলৰ তাতে এনচেষ্ট্ৰেল যোনটো লিগেচি আছে এইটো নাইকিয়া হৈ যাব। ত' এইবিলাক কৈ আমি আজি আমাৰ লগত এফেক্টেড সকল আছে সেইবিলাকো ক'ব। কিন্তু মোৰ ফালে এটা গভৰ্ণমেণ্টত ক'ব বিচাৰোঁ যে যদি সোলাৰ পাৱাৰ আনিব বিচাৰোঁ তেতিয়াহ'লে আমি ইমান ডাঙৰ হিউজ প্ৰজেক্ট কাৰণে আমি বিচৰা নাই আৰু কোনো কাৰ্বি হওক ট্ৰাইবেলসকল হওক এই পাৱাৰটো এতিয়ালৈকে বিচৰা নাই। যদি আনিব বিচাৰে তেতিয়াহ'লে স্মল স্কেল চিষ্টেমত আনিব পাৰোঁ which will acquire only small block of land। কিন্তু এতিয়া নহয়, এইটো 18,000 বিঘাছ মানে
বৰজানত মানে এটা অটোনমাস কাউন্সিলত MAC কনস্টিটুৱেন্সি এই আধাকে যেটো গুচি যাব হাফ পার্ট অফ দা কনস্টিটুৱেন্সি যেটো নাইকিয়া হৈ যাব এটো কাৰণে এই ইমান লেন্ড ইকুইজিশন কৰিবলৈ কাৰণে আমি এটো সাপোর্ট গভৰ্ণমেণ্টৰ সাপোর্ট দিব বিচাৰা নাই সো ইমিডিয়েটলি ইফ ইউ উইথড্ৰ কৰিব লাগে যদি উইথড্ৰ নকৰে তাহলে আমাৰ ভিলেজাৰ্স সকলে এটো বহুত ইম্প্যাক্ট হৈ যাব হেল্থ রুরাল ইকোনমি আৰু ইনহিবিটন কিন্তু লাইফস্টাইল পুরা ধ্বংস হৈ যাব এপার্ট ফ্রম দ্যাট আমাৰ তাতে ওয়াইল্ড লাইফ এলিফেন্ট করিডোর আৰু জি জন্তু আমি তাতে এনিমেলস তাতে अवेलेबल আছে এইবিলাক লাইফটো পুরা ডিস্ট্রয় হৈ যাব এটো কাৰণে আমি পুরা গভৰ্ণমেণ্টৰ এপার্ট ক'ব বিচাৰো ষ্টেট গভৰ্ণমেণ্ট হওক সেন্ট্রাল গভৰ্ণমেণ্ট হওক that it has to be withdrawn from that particular area এটো ক'ব বিচাৰো থ্যাংক ইউ for life and played a pivotal role for my success. Here's wishing a very happy Women's Day. All the women out there. Now, a land can be given to any person, be it institution or whatever it is, when the land is free from encumbrances. But the particular 1,800 bighas of land in Karbi Anglong that the solar project is wanting to acquire is not free from encumbrances because the villagers does not want to give the land for the solar project. You know, the government itself, they have not followed the rules of the land acquisition. The ADB and APDCL also. APDCL has given their estimate and reviews to the ADB where it is completely wrong. Because in the first place, the government has not informed any of the individual villagers through notice, through not written notice, that the land will be acquired for solar. Number two is, they might have given to the GBs, the Gamburas, the Sarkari Gamburas, but the Sarkari Gamburas also have to circulate the same in written to the public, which was not done to any individual. So this is all out of law. And as the saying goes on, the land which is not free from encumbrances is totally, we cannot let any person come and do. In an instance, I have heard that the forests were asked to cut away the jungles through the APDCL. But how can that be done prior to giving compensation or prior to information to the public? There are 2,000 to 3,000 bighas of land under citronella, rubber plantations, teak plantations, the cash crops like paddy, bamboo, wildlife, domestic animals also are grazing there, which can never be destroyed. And our local people are uneducated, illiterate, first of all. So government cannot manipulate the poor people like this. There are costly trees like sandalwood, everything, but that was not estimated at all by the government. By the KCC also, they have not done that. How can they do? They have never gone to the village. Sitting in the office, they are manipulating patas. There are many land. They are saying that it is government land, but it is already surveyed. That number has been given to every individual. Why patas are not made by the villagers? Because when we go to the make patas, some of the staff are asking so much huge amount to make patas. That is why public is not getting the pata. And some people, I will give you proof if you need it. Some people have made patas through some mandals and SKs in the office without the KSCC also in their knowledge also. They have produced some NC patas of somewhere else and they have located our land. My land also has been made pata by somebody else. I have my own land there, but it has been manipulated. And they are saying that the land belongs to somebody else. Why have they not? Why have the ADB or PDCL or the Autonomous Council? Why have they not published
in the Gazette of India that so many beneficiaries are going. They have not gone through the process of land acquisition also. They have not published the beneficiaries list. They have not published if any claims or objections by the public. They should be given 30 to 60 days time. That also was not done. So everything is out of law. And be it out of law or not, the 18,000 landowners tell the people of Assam and India actually what is happening in Karbi Anglong, an indigenous territory where majorly Karbi and Naga people have ownership over the land. আৰু সমগ্ৰ অসমবাসীক আমি অনুৰোধ জনাম যাতে আপোনালোকে এই বিষয়বস্তুটো গুৰুত্ব সহকাৰে লয়। এতিয়া কাৰ্বি আংলঙৰ যি অঞ্চলত 18,000 বিঘা প্ৰায় 1000 মেগাৱাটৰ সৌৰশক্তি মানে সোলাৰ পাৱাৰ জেনেৰেট কৰিবৰ কাৰণে এখন বৃহৎ সোলাৰ পাৰ্কৰ ঘোষণা কৰা হৈছে। সোলাৰ পাৰ্ক আমি ইমান দিনে অসমৰ মানুহে নেশ্যনেল পাৰ্কৰ কথা শুনি আহিছো, আমি নিজে কাজিৰঙাৰ মানুহ হিচাপে পাৰ্কৰ নামত কেনে ধৰণৰ কি ঘটনা মানৱ অধিকাৰ বা আমাৰ থলুৱা জনগোষ্ঠীয় জনজাতি মানুহৰ কি প্ৰতাৰিত অৱস্থা হৈছে আমি সকলোৱে জানো। আকৌ পুনৰবাৰ তেখেতসকলে এইবাৰ সৌৰশক্তিৰ পাৰ্ক সোলাৰ পাৰ্ক এখন গঢ়িবৰ কাৰণে নতুন এটা কনচেপ্ট আনিছে আৰু সেইটো 18,000 বিঘা, এবিঘা দুবিঘা নহয়, গুৱাহাটী চহৰখনতকৈও বেছি ভূমিকালী তেখেতসকলে কাঢ়ি লৈছে। কোনো ধৰণৰ কথা নোকোৱাকৈ, কোনো ধৰণৰ ন্যায়িক সাংবিধানিক প্ৰক্ৰিয়া তেখেতসকলে অৱলম্বন নকৰাকৈ কাঢ়ি ল'বলৈ লৈছে। আৰু সেইকাৰণে আজি সুদূৰ কাৰ্বি আংলঙৰ পৰা আমাৰ তাৰ ভুক্তভোগী ৰাইজৰ লগতে যি তাৰ সৌৰশক্তিৰ এই ভূমি দখলৰ বিৰুদ্ধে যিসকল লোকে তাত যুঁজি আছে তেখেতৰ প্ৰতিনিধি আহি আজি গুৱাহাটীত উপস্থিত হৈছিল। আজি 18,000 বিঘাৰ তেখেতসকলে কৈছে যে আমি সকলোৱে জানো অট'নমাছ কাউন্সিলত আটাইতকৈ প্ৰমুখ হিচাপে মূল্যবোধ দিয়া হয় পৰম্পৰাগতভাৱে যি তেখেতসকলৰ হাতত ভূমি থাকে। আৰু সেইকাৰণেই যাতে বহিৰাগতক মাটি দি বহিৰাগতৰ হাতলৈ আমাৰ জনজাতীয় মানুহৰ মাটি নাযায়, তাৰ কাৰণেই ভাৰতৰ সংবিধানৰ 6ষ্ঠ অনুসূচীত অট'নমাছ কাউন্সিল 6 শেডিউলৰ এটা ধাৰাও আমাৰ লিপিবদ্ধ কৰা হৈছিল। আজি তাৰ সম্পূৰ্ণৰূপে উলংঘা কৰা আমি কাৰ্বি আংলঙত দেখা পাইছো। আজি 18,000 বিঘাৰ 92% মাটি তেখেতসকলে কৈছে যে তাত কোনো ধৰণৰ মানুহৰ তাত দখল নাই বুলি। আৰু আমাৰ গাঁৱৰ ৰাইজে সকলোৱে জানে যে তাত 23খন গাঁও, য'ত প্ৰায় 15খন কাৰ্বি গাঁও, 15-16খন কাৰ্বি গাঁও, 7-8খন নগা গাঁও, কেইখনমান আদিবাসী গাঁও আছে, যিসকলে তাত যুগ যুগ ধৰি আহি কেইবা প্ৰজন্মও ইতিহাসে, ভাৰতৰ ইতিহাসে দুখী নোপোৱা, অসমৰ ইতিহাসে দুখী নোপোৱা দিনৰ পৰা তাত আমাৰ মানুহে সেই ভূমি সংৰক্ষিত কৰি ৰাখিছে। পৰম্পৰাগতভাৱে তেখেতসকলে তাত দখলীকৃত হিচাপে ৰাখিছে। আৰু কেৱল মাত্ৰ নিজৰ পৰিয়ালকে পোহপাল দিয়া নহয়, সেই অঞ্চলত হাতী, পহু, বাইছন, যিটো আমাৰ নাগালেণ্ডৰ ৰাষ্ট্ৰীয় এনিমেল, এই সকলোবোৰৰে বিচৰণ ভূমি হয়, বাসস্থলী হয়। তেনে চৰ্তত এনেধৰণৰ পাৰিপাৰ্শ্বিকভাৱে ৰাইজৰ কাৰণে এটি গুৰুত্বপূৰ্ণ অঞ্চল এই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ADBক এটা পুঁজিৰ বাবে ধাৰ ল'ব, ঋণ লৈ পেলাই তাত এটা প্ৰকল্প গঢ়িবৰ কাৰণে সম্পূৰ্ণৰূপে এখন মিছা ছবি তেখেতসকলে তৈয়াৰ কৰিছে। আজি তুলিৰাম ৰংহাঙৰ হাজাৰ হাজাৰ বিঘা মাটি তেখেতৰ নামত থাকিব পাৰে, তেনে তাৰ 23খন গাঁৱৰ মানুহৰ এবিঘাও একথাও মাটি কিয় নাই, এই প্ৰশ্ন কিন্তু আজি সমগ্ৰ অসমবাসী তথা কাৰ্বি আংলঙবাসীয়ে উত্থাপন কৰিবলৈ আমি বাধ্য হৈছো। আজি ভাৰতৰ বিভিন্ন আইন আছে, কাৰ্বি অট'নমাছ কাউন্সিলৰ সেফগাৰ্ড সিকিউৰিটি দিয়াৰ হস্ত সংযোজন থকাৰ লগতে লেণ্ড একুইজিশ্যনৰ ফেয়াৰ কম্পেনচেশ্যনৰ ফেয়াৰ প্ৰচেছৰ 2013ৰ আইন আছে। তাৰোপৰি এনভাইৰনমেন্ট ইম্পেক্ট এছেছমেন্ট বা সোশ্যাল ইম্পেক্ট এছেছমেন্ট কৰিবলগীয়া কিছুমান তেখেতসকলৰ দায়বদ্ধতা আছে। এই প্ৰকল্পটোত আমি দেখা পাইছো যে সম্পূৰ্ণৰূপে গাপ দিয়া হৈছে, কোনো ধৰণৰ ইয়াত আইন তেখেতসকলে মানি চলা নাই। আৰু ইয়াত সৰহসংখ্যক 23খন গাঁৱৰ মানুহক তেখেতসকলৰ মাজতে মিছা কথা প্ৰলোভন দি পেলাই যে ইয়াত আপোনালোকৰ ৰাস্তা বনিব, চাকৰি পাব, আমুক পাব। আমাক স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰিব যে সোলাৰ পাৱাৰ প্লেণ্টত কি হয়,
কি চাকৰি পাব আমাৰ মানুহে কোনো ধৰণৰ চাকৰিৰ কথা আমাৰ মানুহে দাবী কৰা নাই আমাৰ মানুহে দাবী কৰিছে যে ইয়াত যুগ যুগান্তৰৰ কাৰণে যিখিনি মাটি আমাক লালিত পালিত কৰি ৰাখিছে আমাৰ কাৰ্বি সংস্কৃতিক জীৱিত ৰাখিছে আমাৰ নগা সংস্কৃতিক জীৱিত ৰাখিছে আমাৰ অসমীয়া সংস্কৃতিক জীৱিত ৰাখিছে আজি কাৰ্বি আংলঙৰ পৰা বৈ অহা নদীকেইখন নাথাকিলে কাজিৰঙাৰ মৃত্যু হ'বলৈ বহুত বেছি দিন নালাগে আৰু সেই গোটেই পাহাৰখিনি যেতিয়া তাত খান্দি পেলাব 18,000 বিঘা তেতিয়া তাত কেনেকৈ তাৰ বাতাবৰণ পাৰিপাৰ্শ্বিকতা সন্তুলন কেনেকৈ এখন চৰকাৰে ৰাখিব আমাক ক'ব পাৰিব কেৱল মাত্ৰ অসমৰ মানুহৰ মূৰত কাৰ্বি আংলঙৰ মানুহৰ মূৰত $435 মিলিয়ন US মিলিয়ন ডলাৰ এটা ঋণ ল'বৰ কাৰণে মিছা কথা তেখেতসকলে কৈছে তাৰমানে 4,000 কোটি টকা হেয়া কোনে তাক পৰিশোধ কৰিব আমি কৰিম আমাৰ প্ৰজন্মই কৰিব অসমীয়া জাতিয়ে কৰিব আৰু কিহৰ কাৰণে কৰিম আৰু এই বিজুলী বাতি ক'লে দিব তেখেতসকলে ব্যক্তিগত কোনো খণ্ডক গতাই দিব কাৰণ গোটেই মডেলটো হৈছে পাব্লিক প্ৰাইভেট মডেল PPP মডেল তাৰ মানে গোটেই সম্পূৰ্ণ মাটি ভূমি আমাৰ পৰা কাঢ়ি ল'ব অসম চৰকাৰে গতাই দিব আদানী বা আম্বানী বা টাটাৰ দৰে কোম্পানী এডভান্টেজ আসামত তাৰে চুক্তি কৰিছে ইমান সেউজীয়া শক্তিত আমি বিনিয়োগ কৰিম বুলি সেউজীয়া শক্তি কেতিয়া হ'ব যেতিয়া আমাৰ পাৰিপাৰ্শ্বিক গোটেই আমাৰ ভাৰসাম্যতা সন্তুলন ৰক্ষা কৰিব পাৰিব তেখেতসকলে 18,000 বিঘা গোটেই পাহাৰ নদী কাটি শেষ কৰি কোন দিশত আপোনালোকে কওকচোন অসমৰ ৰাইজে আমাক কওক কেনেকৈ সেইটো এটা সেউজীয়া শক্তিৰ প্ৰকল্প হ'ব পাৰে 18,000 বিঘা নহয় 23খন গাঁও আজি আমাৰ তাৰ থলুৱা বাসিন্দা জনজাতীয় মানুহ ক'লে যাব তাত তেখেতসকলে গৈ কাইলৈ গুৱাহাটীত আহি আনৰ ঘৰত বাচন বৰ্তন ধুব লাগিব কোনোবা ফেক্টৰীত বিলীন হৈ যাব লাগিব তেনেধৰণৰ উন্নয়ন আমাক নালাগে এই কথা গাঁৱৰ ৰাইজে কৈছে 23খন গাঁৱৰ মানুহে কৈছে 435 মিলিয়ন just 50% of the investment there তাৰ বাকি 25% তেখেতসকলে অসম বা ভাৰত চৰকাৰে কৰিব বুলি কৈছে আৰু 25% ইনভেষ্টমেন্ট তাত প্ৰাইভেট কোম্পানী দিব আৰু যি প্ৰাইভেট কোম্পানী তাত ইনভেষ্ট কৰিব কেৱল মাত্ৰ 25% ইনভেষ্ট কৰি তেখেতসকলে 25% ইনভেষ্ট কৰি তাৰ সম্পূৰ্ণৰূপে অধিকাৰী স্বত্ব তেখেতসকলে লয় এই ধৰণৰ নীতিৰ আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰো অসমৰ সঠিক উন্নয়নৰ কাৰণে আমাক এনে ধৰণৰ মডেলে যে আমাক আগুৱাই নিব নোৱাৰে এই কথা আমি সম্পূৰ্ণৰূপে বুজো হয় ডেমক্ৰেটাইজ হ'ব লাগিব পাৱাৰ সেক্টৰটো এনাৰ্জি সেক্টৰটো আমি কেৱল মাত্ৰ 18,000 বিঘা আজি কাৰ্বি আংলঙৰ যিসকল মানুহে নিদু কৈছে কাৰণ আপোনালোকে তাত লেণ্ড এক্ট আপোনালোকে ফলো কৰা নাই এনভাইৰনমেন্ট এক্ট ফলো কৰা নাই তাত কাৰ্বি আংলঙ কাউন্সিলৰ যি আইন আছে সেই সকলোবোৰ আপোনালোকে ফলো কৰা নাই এই কোনো ধৰণৰ তাত কনসেন্ট লোৱা প্ৰসেস বা পাব্লিক হিয়াৰিংৰ প্ৰক্ৰিয়া আপোনালোকে কৰা নাই যদি এডিবিৰ অফিচিয়েল আহে তাত আমাৰ মানুহে যেতিয়া কথা ক'বলৈ যায় তেতিয়া তাৰ চৰকাৰী কামবোৰৰ কিছুমান কোম্পানী পক্ষ দালালে ধমকি দি পেলাই মানুহৰ মুখ বন্ধ কৰি দিয়ে এই ধৰণৰ নীতি কিন্তু মানি চলি থকা নহ'ব আমি সম্পূৰ্ণৰূপে সজাগ কৰি দিব বিচাৰিছো অসমৰ ৰাইজক যে আমি অসমখন প্ৰকৃতাৰ্থত যদি উন্নত হ'বলৈ হয় কাৰ্বি আংলং অট'নমাছ কাউন্সিল যদি উন্নত হ'বলৈ হয় তাৰ মানুহক ধ্বংস কৰি নহয় এই প্ৰক্ৰিয়াটো ডেমক্ৰেটাইজ হ'ব লাগিব সংবিধান প্ৰণোদিত হ'ব লাগিব য'ত আপোনালোকে আমাৰ মৌলিক অধিকাৰসমূহ সুৰক্ষিত কৰিব লাগিব আৰু 18,000 বিঘা 435 মিলিয়ন US ডলাৰৰ যি ঋণ আপোনালোকে আমাৰ মূৰত জাপি দিবলৈ লৈছে সেইটো আমি কেতিয়াও মানি নলওঁ এয়া সমগ্ৰ কাৰ্বি আংলং আৰু অসমবাসীৰ স্পষ্ট কথা আৰু স্পষ্ট দাবী এই প্ৰজেক্টটো আপোনালোকে অতি শীঘ্ৰেই আপোনালোকে ৰিপিল কৰিব লাগে এডিবিৰ লগত আপোনালোকে কথা পাতিব লাগিব তাক গণতান্ত্ৰিকভাৱে অসমক উন্নত কৰিবৰ কাৰণে কেনেকৈ আপোনালোকে টকা পইচা আনিব পাৰে তাৰ বাবে আপোনালোকে চিন্তা কৰক সাধাৰণ দুখীয়া মানুহক প্ৰতাৰিত কৰি বিতাৰিত কৰি ধ্বংস কৰি আমি কোনো কাৰণতে অসমৰ উন্নয়ন হ'ব দিব নোৱাৰো উন্নয়ন হ'লে সকলোৰ কাৰণে হ'ব লাগিব কাৰোবাক মাৰি পেলাই কাৰোবাক ধনী এটা কৰিবৰ কাৰণে আমি দিব নোৱাৰো আৰু অসমৰ প্ৰকৃত উন্নয়নৰ মডেলৰ কাৰণে নতুন প্ৰজন্মৰ সকলো আগবাঢ়ি আহিছে জনগণ আগবাঢ়ি আহিছে আমাৰ ষ্ট্ৰেংথ যিসমূহ এৰিয়াত আছে তাত ফ'কাছ নকৰি এতিয়া আমাৰ ষ্ট্ৰেংথ নথকা নন্দিতা গাৰ্ডোছা ডাঙৰীয়ানীয়ে নিজে উপস্থাপন কৰিছে এছেম্বলিত that Assam is not suitable for solar energy production because most of the time we are covered by cloud there is monsoon তেখেত এছেম্বলিত কৰি থৈছে আমি কোৱা কথা নহয় নন্দিতা গাৰ্ডোছা যেতিয়া তেখেত নিজে এনভাইৰনমেন্ট পাৱাৰ মিনিষ্টাৰ আছিল তাৰ পিছত কেনেকৈ 18,000 বিঘা মাটি লৈ পেলাই য'ত পাৰিপাৰ্শ্বিকভাৱে সম্পূৰ্ণৰূপে ধ্বংস কৰি তাৰ প্ৰভাৱ
সমগ্ৰ কাৰ্বি আংলঙে নহয় গোলাঘাট ডিষ্ট্ৰিক্ট ডিমাপুৰ নগালেণ্ড সকলোতে পৰিব এই ধৰণৰ প্ৰকল্প আমি কেতিয়াও মানি ল'ব নোৱাৰো গণতান্ত্ৰিকভাৱে আলোচনা কৰিবৰ কাৰণে চৰকাৰক সময় থাকোঁতে আমি আহ্বান জনালো অন্যথা তাত যি প্ৰতিৰোধ সংগ্ৰাম কৰি উঠিছে তাৰ বাবে সম্পূৰ্ণৰূপে কিন্তু জগৰীয়া অসম চৰকাৰ হ'ব আৰু কাৰ্বি অট'নমাছ কাউন্সিলৰ মুৰব্বীসকল হ'ব আৰু এছিয়ান ডেভেলপমেণ্ট বেংক এটা বেংকে আমাক ধাৰ দিছে আমাৰ ওপৰত তেখেতসকলে কোনো ধৰক চেৰিটি কৰিবলৈ অহা নাই তেখেতসকলৰ বুজা লৈ পেলাই আমাৰ অহা প্ৰজন্মক আমি কুঙা কৰিবৰ কাৰণে আমি অসমৰ জনগণে গোটেই মেলা বজাৰখন আমি কেতিয়াও এৰি দিব নোৱাৰো এয়া আমাৰ আজি যি যৌথ ভূমি সংগ্ৰাম সমিতি আছে আৰু কাৰ্বি আংলং সোলাৰ পাৱাৰ প্ৰজেক্টৰ যি পিপুলছ ৰাইটছ কমিটি আছে তাৰ তৰফৰ পৰা আমি অসমবাসীক আমাৰ লগত থিয় দিবৰ কাৰণে আহ্বান জনালো আৰু অসম চৰকাৰক সকীয়াই দিলো যে এই প্ৰজেক্ট অতি শীঘ্ৰে কেঞ্চেল হ'ব লাগিব ধন্যবাদ আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি উন্নয়ন বিৰোধী নহয় কাৰ্বি আংলং অথবা অসমৰ কাৰণে যদি বিদ্যুৎ চাহিদা পূৰণৰ কথা চৰকাৰে সঁচাকৈ ভাবিছে তেনেহ'লে সৰু সৰু সৌৰশক্তি প্ৰকল্পৰ জৰিয়তে সেই চাহিদা পূৰণ কৰিব লাগে আৰু আপোনালোকে চাব শেহতীয়াভাৱে যিমানবিলাক ৰিনিউৱেবল এনাৰ্জি পুনৰ্নবীকৰণ শক্তি প্ৰকল্প এইবিলাক কিন্তু আদানীৰ হাতলৈ লাহে লাহে গোটাই দিয়া আৰম্ভ হৈছে গতিকে কাৰ্বি আংলঙৰ কালি যি 18,000 বিঘা মাটি যি মাটিত কোনোবা এজন খেতিয়কে 700 বিঘা পৰ্যন্ত বাঁহ খেতি কৰে এজন খেতিয়কে 700 বিঘা পৰ্যন্ত বাঁহ খেতি কৰে সেই মাটিৰ গৰাকী যে আদানী নহ'ব তাৰ কি গেৰাণ্টি আছে আজি গভৰ্ণমেণ্টে 25% শ্বেয়াৰ যিটো আপোনাৰ প্ৰাইভেট প্ৰপাৰ্টি প্ৰাইভেট এণ্টিটি যিটো শ্বেয়াৰ আছে সেইটো ডিছক্ল'জ কৰা নাই আৰু এনেকৈ যিবিলাক লোন দিব সেই লোনটো মানে মাৰিব কোনে স্পষ্ট হ'ব লাগে करोड़ों दिनों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना